ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে একেটা দিনতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশ দেখা যায় দৰং মহাবিদ্যালয়ৰ চৌহদত। সমান্তৰালভাৱে সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা দৰং মহাবিদ্যালয় স্বায়ত্তশাসিত আজি ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু একেটা দিনতেই দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ পতাকা উত্তোলন কৰাৰ পিছত প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰীসকলৰ স্মৃতিতৰ্পণ কৰা হয়। 1945 চনৰ 26 জুলাইত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ বৰছলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অশোক কুমাৰ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উচ্চ শিক্ষাৰ অনুষ্ঠানটি বিভিন্ন ভাগ প্ৰতিঘাতৰ মাজেৰে আৰু শিক্ষা নীতিৰ বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে নিজকে এখন প্ৰভাৱশালী আৰু শক্তিশালী উচ্চ শিক্ষা অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ত যেতিয়া অধ্যয়ন কৰি আছিলোঁ মই সদায় সভাত কওঁ মই খুব ব্ৰিলিয়েণ্ট ছাত্ৰ নাছিল, মই কোনদিন ফেইল কৰা নাছিল। নাটক কৰিছোঁ, পুৰস্কাৰ বুটলি আনিছোঁ দৰং মহাবিদ্যালয়ৰ কাৰণে, খেলিছোঁ, পুৰস্কাৰ বুটলি আনিছোঁ দৰং মহাবিদ্যালয়ৰ কাৰণে। এই মহাবিদ্যালয়ৰ গান ল'বই লাগিব আৰু আজি এনে পবিত্ৰ দিনত ইয়াত উপস্থিত হ'বলৈ পায় আৰু বিশেষভাৱে একেখন মঞ্চতে এই বৃহৎ সংখ্যক প্ৰাক্তন শিক্ষাগুৰুসকল কৰ্মচাৰীসকলক তেওঁলোকে স্বচ্ছতে তেওঁলোকৰ দৰ্শন লগাৰ লগতে তেওঁলোকৰ আশীৰ্বাদ লৈ নিশ্চিতভাৱে ধন্য হৈছোঁ। যেতিয়া আছিলোঁ তেতিয়া মই আচলতে বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, ভূগোল মোৰ সন্মানৰ বিষয় আছিল আৰু ফিজিক্স আৰু মেথমেটিক্স মোৰ পাছ কোৰ্চৰ বিষয় আছিল। গতিকে সেই সময়ত ভূগোল বিষয়টোৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকল তথা ফিজিক্স আৰু মেথমেটিক্সৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত বিশেষভাৱে সংযোগ হৈছিলে। কিন্তু আমাৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকল সেই সময়ৰ আৰু আজিৰ শিক্ষকসকলকো মই সন্মান জনাই কওঁ যে সেই সময়ৰ শিক্ষকসকলৰ যি পাণ্ডিত্যপূৰ্ণ যি ব্যক্তিত্ব আৰু যি বৌদ্ধিক তেখেতসকলৰ জ্ঞান, সেই জ্ঞানৰ আচলতে আভাস ল'বলৈ অকণমান আমি শংকাবোধ কৰিছিলোঁ ছাত্ৰ হিচাপে।